হাই ফ্ৰেণ্ডছ, সকলোকে পিংকি চিম্পল লাইফষ্টাইলত আৰু এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি দুপৰীয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। দুপৰীয়া মানে এতিয়া বাজিছে 9:30 10টা হ'ব। তো মই এতিয়া খানা বনাবলৈ আহি গৈছোঁ। আজি বহুত দিনৰ পিছত মাছ অনা হ'ল। 5-6 দিন ধৰি নিৰামিষেই খাই আছোঁ। একাদশী, দ্বাদশী, আকৌ মনসা পূজা, সেইকাৰণে নিৰামিষ হৈ আছিলে। তো আজি হ'ল মংগলবাৰ। আজি মাছ লৈ আহিলে। আজি আৰু চব কিমান বৰষুণ দি আছে, পটককৈ ইমান বৰষুণ, মানে দুদিন ধৰি বৰষুণ হৈয়ে আছে ৰাতি দিন। তো ৱেডাৰটো অকণমান ঠাণ্ডা ভালেই হ'ল, যিহেতু ইমান গৰম পৰিছিলে। অলপ ঠাণ্ডা হ'লে মনটো ভাল লাগে আৰু মোৰতো বহুতেই ভাল লাগে ৱেডাৰটো যদি ঠাণ্ডা হয়। আৰু গৰম হৈ গ'লে ইমান ভাল নালাগে। যেতিয়া ৰ'দ ওলাই যায় নহয়, মোৰ অলপো ভাল নালাগে। তো এইফালে মাছ ভাজি আছোঁ আৰু এইটো থালিত দেখিছে খিচিৰি। ৰাতিপুৱা অকণমান খিচিৰি বনাইছিলোঁ, এইটো ৰখিতে এতিয়ালৈকে খোৱা নাই, তাৰ কাৰণে থৈ দিছিলোঁ। আৰু খানা বনোৱাৰ পিছত এতিয়া আহি গৈছোঁ আকৌ খাবলৈ। দুপৰীয়া খোৱাৰ টাইম হৈ গ'ল। মানে আজি অকণমান সোনকালে গৈছোঁ, বিশেষ এটা ভিডিঅ' মই কৰিব পৰাও নাই, কেলৈ কি এওঁ যাব যোৰহাট খাই বৈ। তো সেইটো কাৰণে পটাপট খানা বনাই আৰু দি দিলোঁ খাবলৈ। পটল ভাজি কৰিছিলোঁ আৰু লাওৰ যিটো গুটি থাকে ন, গুটিৰ চাটনি বনাইছিলোঁ সেইটো, আৰু নেমু দি দিছোঁ আৰু মাছৰ চব্জি, বাছ সেইটো বনাইছোঁ। আৰু মাছৰ মাথা দি লাও বনাইছিলোঁ, সেইটো মই দিবলৈ পাহৰি গৈছোঁ ভিডিঅ'ত। আৰু এতিয়া চব পটককৈ ৰ'দো ওলাই গ'ল। তাহঁতি যোৰহাট গুচি গ'ল। এতিয়া টাইম হ'ল 2:30-3টা বাজিছে। এতিয়া ৰ'দো ওলাই গ'ল। তাহঁতি যোৱাৰ পিছতে মই ভাবিছোঁ কাপোৰ কেইটামান অকণমান ৰ'দত দি দিওঁ। ৰাতিপুৱা বেড কভাৰটো ধুই দিছিলোঁ, যিহেতু ইমান বৰষুণ, শুকোৱা নাই। আজিতো এনেও ৰ'দ, সেইটো ৰ'দতে এনেও শুকুৱাই নাই, চাদৰটো বহুত গধুৰ হয়। তো সেইটো মই ৰাতি আকৌ যেতিয়া ফেন চলে নহয়, মই তাতে ৰছী এটা বন্ধা আছে, তাতে ৰছী নহয়, ঘাটৰ ষ্টেণ্ডত তাতে দি দিওঁ, তাতে শুকাই যায়। ফেনৰ বতৰত অলপ তিতা আছে, পানীটো এনেও সৰি গৈছিলে। আৰু এতিয়া গধূলিৰ আকৌ যিটো কাম থাকে আমাৰ খোৱা বোৱাৰ পাছতে ঘৰটো সাৰি লৈছোঁ। আৰু আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত, সেইটো হ'ল চিংগাৰা। তো আপোনালোকে চাব। মই সেইটো শ্বৰ্ট ভিডিঅ'টো দিছিলোঁ, তো কিছুমানে বুজি নাপাব পাৰে। তো সেইকাৰণে ভাবিছোঁ এই ব্লগ ভিডিঅ'তে দি দিওঁ, তেতিয়া মই কৈ দিম, তো আপোনালোকে ৰেচিপিটো মানে বনাব পাৰিব। মই কিন্তু ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু বহুতেই ভাল হৈছিলে, বহুত ভাল হৈছিলে চিংগাৰাটো। তাৰ যিটো ভাজটো, সেই ভাজটো মই ধুনীয়াকৈ উঠাব পৰা নাই, কিন্তু যিহেতু মানে চিংগাৰা যিটো ভাজ হয় সেইটো উঠিছে, কিন্তু ইমান ভাল হোৱা নাই, আৰু মানে সৰু বনাইছোঁ। তো এইটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। তাৰ যিটো ভিতৰত আলু বাদাম দিছিলোঁ, সেইটো বহুত ভাল হৈছিলে। মই আগতে কৈ দিছোঁ, আপোনাৰ ভিডিঅ'টো কি চাব চাই ল'ব, মই কৈ দিম ৰেচিপিটো, গোটেই ৰেচিপিটো শ্বেয়াৰ কৰি দিম। আৰু এতিয়া এইটো কথা পাতি চব মোৰ এইফালে ঘৰৰ ঝাৰু মাৰা হৈ গ'ল। ইয়াতে চব লৈ লৈছোঁ ময়দা দি দিছোঁ অলপ নিমখ, অকণমান ক'লা জিৰা আৰু অলপ নহয় জোৱাইন, হাতেৰে এনেকৈ ঘঁহি দিছোঁ, তাৰপিছত স্মেল আহিব, ভাল লাগিব। আৰু অলপ দি দিছোঁ ঘিউ। সেইকেইটা 4টা বস্তু মানে নিমখ, ক'লা জিৰা, জোৱাইন আৰু ঘি, সেইকেইটা অকণমান মিলাই লৈছোঁ ময়দাটোৰ লগতে। তেতিয়া মানে এটা খাস্তা ভাৱ আহিব। খাস্তা ভাৱটো আহিলে মানে চিংগাৰাটো ভাল লাগে খাবলৈ। তাৰপিছত এতিয়া দি দিছোঁ পানী, আৰু পানী দি পিনি নহয় এটা টাইট এটা ডো সানি ল'ম। আমি টাইট, ঢিলা নহয়, অলপ টাইটকৈ সানি ল'ম। তো মই ইয়াতে সানি আছোঁ, আপোনালোকে দেখি পাইছেই। আৰু এই চিংগাৰাটো এবাৰ ট্ৰাই কৰিব আপোনালোকে। এই মছলাটো নহয় বহুত ভাল লাগিছে, মানে ভিতৰত যিটো আলু দিছিলোঁ বহুত টেষ্টি হৈছিলে। মই কিন্তু এওঁৰ কাৰণে পিঁয়াজ দি বনাইছোঁ, আমাৰ কাৰণে আলু দিছোঁ, এওঁৰ কাৰণে মই পিঁয়াজ অকণমান, সেইটো মই দেখুওৱা নাই বাৰু। পিঁয়াজটো অলপ ভাজি দিছিলোঁ, নিমখ হালধি আৰু অকণমান জলকীয়া দি পিনি, আৰু কেইটামান বাদাম দি দিছিলোঁ, বহুত ভাল হৈছিলে। এওঁটোও ভাল হৈছিলে। এইটো ময়দাতে খালি পিঁয়াজটো দি দিছিলোঁ। চ' ময়দাটো এতিয়া সানি লৈছোঁ অকণমান টাইটকৈ। তাৰপিছত 10 মিনিট 15-20 মিনিটৰ কাৰণে ঢাকি থৈ, যেতিয়ালৈকে আমাৰ মছলাটো নহয়, ভিতৰত যিটো আলু ভৰাম সেই মছলাটো নোহোৱালৈকে মই সেইটো এনেকৈ ঢাকি থৈ দিছোঁ। অকণমান ৰেষ্টত থৈ দিছোঁ, অলপ ৰেষ্টত থাকিবলৈ দিছোঁ। তো কেৰাহীত দি দিছোঁ অলপ তেল, বেছি তেল দিয়া নাই, যিহেতু মই কেইটামানে বনাম, সেইটো কাৰণে অলপ তেল দি দিছোঁ। ইয়াতে দি দিম এতিয়া 5 ফোৰণ। চব মই ভিডিঅ' কৰি আছোঁ, কিন্তু উঠা নাই ভালকৈ, অলপে উঠিছিলে। নিজে নহয় এনেকুৱা চাব নোৱাৰিলে অকণমান প্ৰব্লেম হৈ যায়, কোনোবা ভিডিঅ'টো কৰি দিলে ভাল হয়। সেইটো কাৰণে পিছত মই কি কৰিলোঁ, মোবাইলটো হাততে লৈ লৈছোঁ, যি হ'ব এতিয়া হাতত লৈয়ে কৰি দিওঁ। তাৰপিছতে দি দিছোঁ 2টা শুকান জলকীয়া, একদম সৰুকৈ কাটি দি দিছোঁ। আৰু আদা আৰু জলকীয়া অকণমান থেতালি পিনি ইয়াতে দি দিছোঁ।
এতিয়া কেইটামান দি দিম বাদাম। বাদাম আপোনালোকে যেনেকৈ ইচ্ছা এনেকৈ দিব পাৰে, অকণমান বেছিকৈ কমকৈ। মই অলপ দি দিছোঁ। বাদামটো দিয়াৰ পিছতে অলপ ভাজি ল'ম। বাদামটো যদি অকণমান ভজা হৈ যাব ন, তেতিয়া টেষ্ট লাগে বাদামটো খাবলৈ। তো সেইটো কাৰণে অলপ ভাজি লৈছোঁ। মই কিন্তু ফাৰ্ষ্ট টাইম চিংগাৰা বনাইছোঁ দেই। কিবা এটা ভুল হ'ব পাৰে, যোনে জানে তাহাঁতে মোৰ ভুলটো ধৰিব পাৰে, কিন্তু মই ফাৰ্ষ্ট টাইম বনাইছোঁ। মই সেই ভিডিঅ'টো কিন্তু একচুৱেলি ইউটিউবতে চাইছোঁ। ইউটিউবৰ পৰা চাই পিনিহে মই বনাই আছোঁ। কিবা এটা বস্তু চালে অকণমান বনাবলৈ মন যায়। মই বেছিভাগ কিন্তু ইউটিউবৰ পৰা চাই ট্ৰাই কৰোঁ। তো নিজৰ আৱিষ্কাৰ একোৱে নাই, মই ইমান ভালকৈ নাজানো, কিন্তু মোবাইলৰ পৰা চাইহে মই কিন্তু বনাওঁ। তো সেয়ে 3-4টা আলু অকণমান ভাঙি দি দিছোঁ, আৰু দি দিছোঁ অলপ নিমখ, অলপ হালধি দি পিনি সেই ভালকৈ মছলাটো ভাজি ল'ম। ভালকৈ মানে তাৰমানে যেনেকৈ পানীটো যাতে পূৰা টানি লয়, একদম শুকান এটা ভাজি হৈ যায়, তেতিয়া মানে ভাল হ'ব। নহ'লে কি হ'ব, যেতিয়া আমি চিংগাৰৰ ভিতৰত ভৰাম নহয়, তেতিয়া অকণমান লেপলেপীয়া টাইপৰ লাগিব, অকণমান কোমল কৰি দিব চিংগাৰটো। তো সেইটো কাৰণে অলপ ভালকৈ ভাজি লৈছোঁ। তাৰপিছত সেইটো আমাৰ ভজা হৈ গ'ল। সেইফালে অলপ হৈ আছে, আৰু ষ্টিমটো কমাই থৈ দিছোঁ, আৰু আমি ময়দাটো অলপ সানি লৈছোঁ। ধুনীয়াকৈ যেতিয়া ৰেষ্টত থৈ দিওঁ নহয়, অকণমান কোমলো হৈ যায়, আৰু ধুনীয়াকৈ মানে যেতিয়া আমি বনাম তেতিয়া ধুনীয়াকৈ গোল হৈ যাব। তো কেইটামান লেই ছিঙি লৈছোঁ সৰুকৈ। এটাৰ পৰা মই দুটা বনাম। একদম সৰুহে চিংগাৰা বনাম। আপোনালোকে যদি ভাবে যে ডাঙৰ কৰিবলৈ, ডাঙৰো বনাব পাৰে। মই কিন্তু অলপ সৰু বনাইছোঁ। সৰু চিংগাৰা খাবলৈ বেলেগ টেষ্ট লাগে, বহুত ভাল লাগে। ডাঙৰটো খাওঁৱেই আমি দোকানৰ পৰা কিনি, সৰু এবাৰ বনাই চাবচোন, ইমান ভাল লাগে। তো কেইটামান লেই কৰি লৈছোঁ। এই কেইটামান চিংগাৰা হ'লে চাগে মোৰ হৈ যাব, যিখিনি আলু আছে। নহয়ও, কেইটামান ভালে মানে হৈছিলে, আৰু এওঁকাৰণৰ পিছত বনালোঁ নহয়, সেইটো কাৰণে হৈ গ'ল। তো এটা সৰু গোলা এটা লৈ লৈছোঁ। অকণমান ময়দা চিটিকি পিনি, তেল দিও পাৰে কৰিবলৈ, কিন্তু মই ময়দা দিয়ে কৰি আছোঁ। ময়দা দিয়ে বেলি আছোঁ। তাৰপিছতে মাজত কাটিং কৰি দিম, ফালি দিম। আৰু চাওক, মই যে বেলি আছোঁ নহয়, বাৰ লাগি গৈছে বেলনাটোত কেলৈ লাগিছে মই কৈ আছোঁ। বেলনাটো যে অলপ আগত মই ধুই আনিছোঁ, সেইকাৰণে বাৰ লাগি গৈছে। এতিয়া চাওক, মাজত কাটি দিম। কাটি পিনি মই কেইটামান এনেকুৱা কাটি ল'ম। চাওক, এনেকুৱা ভাজৰ পৰা মাজত ধৰি লৈছোঁ। অকণমান পানী লগাই পিনি সেইটো জইন কৰি দিলোঁ। যেনেকৈ আমি কোণ বনাওঁ, জেতুকা কোণ, তেনেকুৱা কোণৰ লেখীয়া বনাই, তাৰপিছত ছাইডত আকৌ লগাই পিনি এনেকুৱা এটা ছাইড লগাই, আৰু এটা এনেকুৱা সৰু ভাঁজ এটা দি পিনি সেইটো আকৌ আমি ভালকৈ চিল কৰি দিম। তেনেকুৱা বনালে বাছ আপোনাৰ চিংগাৰা একদম ফাৰ্ষ্ট ক্লাছ হৈ গ'ল।
এয়া চাওক চিংগাৰাখিনি ইমান ধুনীয়া হৈছে, একদম মুচমুচা হ'ল। মানে আপোনালোকে কম ষ্টিমতে গেছৰ ফ্লেমটো মানে মিডিয়ামত থৈ পিনি 10 মিনিটলৈকে আপোনালোকে ভাজি থাকিলে হৈ যাব, কম ষ্টিমত। তেতিয়া ভিতৰলৈকে হ'ব আৰু বহুত ভাল হ'ব। চাওক ইমান ধুনীয়া হৈছে চিংগাৰাখিনি। মই ফাৰ্ষ্ট টাইম বনাইছোঁ, মোৰ ইমান ভাল লাগিছে যে ফাৰ্ষ্ট টাইম বনাইছোঁ, ইমান টেষ্টি হৈছে, ইমান ভাল হ'ল। আৰু এদিন ট্ৰাই কৰিম। আৰু কেইটামান মানে অলপ ময়দা থাকি গৈছিলে, সেইটো দি মই কেইটামান নিমকি ভাজি দিছোঁ। চাহ খোৱা হৈ যাব, মানে আমাৰো হৈ যাব। তো আজি মই গধূলি চবৰ কাৰণে একাপ কফি বনাইছোঁ, চাহ বনোৱা নাই। যিহেতু চিংগাৰা আৰু নিমকি, মই কিন্তু চাহ নাখাওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই যে কেতিয়াও মোক চাহ খোৱা নাচাব। মই কেতিয়াও মানে চাহ ভিডিঅ' নকৰোঁ, দিওঁতো এওঁৰ কাৰণে দিওঁ, চাহ বা কফি এওঁক বনাই দিওঁ, মই কিন্তু নাখাওঁ। তো অলপে বাচিছিলে ময়দা, সেইটো দি নিমকি বনাই লৈছোঁ। আৰু চিংগাৰা আৰু নিমকি আজি মঙলবাৰে গধূলি মানে আমাৰ যিটো চাহ খোৱাৰ টি টাইমটো ধুনীয়াকৈ ভালকৈ হৈ গ'ল। এওঁৰ কাৰণে বনাইছোঁ এইটো পিঁয়াজ দি পিনি। এটা যে সৰু থাকি গৈছিলে, সেইটো মই পপৰ লেখীয়া বনাই দিছোঁ পিঁয়াজ ভৰাই পিনি। সেইকেইটা এওঁৰ হয় আৰু এইফালে আমাৰ আছে, সেইটো আমি আলু দি বনাইছোঁ। আৰু এওঁৰ কাৰণে 3-4টা বনাই দিছোঁ পিঁয়াজ ভৰাই পিনি। ইমান ধুনীয়া হৈছে দেখিছেনে? দেখি পিনি খাবলৈ মন গৈছে। কোনে চিংগাৰা ভাল পায়, কাৰ খাবলৈ মন গৈছে মোক ক'ব, কমেণ্ট কৰি জনাব। আৰু লৈ লৈছোঁ এইফালে কফি বনাই পিনি। আৰু আজি ভিডিঅ'টো মই ইয়াতে এণ্ড কৰি আছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়া লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ টাটা বাই বাই, সকলোৱে ভালে থাকিব। কালি আৰু এটা নিউ ভিডিঅ' লৈ আহি যাম। বাই বাই।